Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। ঠিক আছে? তো ইয়াৰে অনুশীলনী 2.2 কোৱেশ্চন কিটা আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। যোৱা ক্লাছত আমি 2.1 ৰ আটাইখিনি কোৱেশ্চন ডিসকাস কৰিছিলো। তো সেই ভিডিঅ' কিটা যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সতে দিয়া থাকিব। Class 8 Maths বুলি এটা প্লেলিষ্ট বনোৱা থাকিব তাতে গুটেখিনি ভিডিও পাই যাবা ঠিক আছে যদি বিচৰা চাই লব পাৰিবা এটা চোৱা কোৱেশ্চন নম্বৰ 1 দিছে দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা হল এটো কেনেকৈ কৰিম আমি চাই লোৱা এটা চোৱা আমাৰ কি কৈছে দুটা সংখ্যা অনুপাতটো দিয়া হৈছে 5:7 হল তাৰে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম বুলি কৈছে হল এতিয়া প্ৰথমতে আমি কি কৰিম সংখ্যা দুটা ধৰি লম ঠিক আছে ধৰো ডাঙৰ সংখ্যাটো ইয়াতে ডাঙৰ সংখ্যাটো কিমান হ'ব 5:7 গতিকে তাক 7x বুলি ধৰো আৰু সৰু সংখ্যাটো কিমান বুলি ধৰো 5x হল তে ডাঙৰ সংখ্যাতকৈ সৰু সংখ্যাটো 12 কম বুলি কৈছে এটা বস্তুটো মন কৰিবা এটা ইয়াতে আহিব প্ৰশ্ন মতে এফালে লিখো আমি ডাঙৰ সংখ্যা আৰু এফালে লিখো সৰু সংখ্যা হল আকৌ পঢ়া যে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম 12 কম দ্যাট মিন্স এই দুটাক আমি ইকুৱেল কৰিব কাৰণে সৰু সংখ্যাটোৰ লগত কি কৰিব লাগিব 12 এটা যোগ কৰিব লাগিব চোৱা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম চোৱা আমি কি কৈছো সমানচিন লিখি আছো সমানচিন মানে কি দুইটা সাইড ইকুৱেল হ'ব লাগিব হল তে ইহত দুটাকটো ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো আমি সমান বুলি লিখিব নোৱাৰো কাৰণ দুইটাকে সমান বুলি কৰিব হলে কি কৈছো সৰু সংখ্যাটোৰ লগত আমি 12 যদি যোগ কৰি দিও তেতিয়া কি ডাঙৰ সংখ্যাটোৰ সৈতে সমান হৈ যাব এতিয়া ইজি হৈ গল হয় না 5x টো এফালে লৈ আহা প্লাসত আছে গতিকে ই কি হৈ যাব মাইনাস হৈ যাব ইকুৱেল টু 12 হল 7 ৰ পৰা 5 গল থাকিল 2 2x ইকুৱেল টু 12 তাৰ মানে x ইকুৱেল টু কিমান হ'ব 2 এ 12 হৰণ কৰিলে কেইবাৰ যাব এটাকে x ইকুৱেল টু কিমান হ'ব 2 ৰে 12 6 বাৰ যাব বুজি পালা x ৰ মানটো 6 পাই গলা তাৰ মানে ডাঙৰ সংখ্যাটো কিমান হ'ব সংখ্যাটো ইকুৱেল টু 7x বুলি ধৰিছা গতিকে 7 * x x মানে কিমান 6 গতিকে 6 7 গুণ 42 হল আৰু সৰু সংখ্যাটো কিমান হ'ব চোৱা কিমান বুলি ধৰিছিলো 5x গতিকে 5 * x মানে 6 6 5 গুণ 30 বুজি পালা এটো হৈ গ'ল আনসাৰ ডাঙৰ সংখ্যাটো 42 আৰু সৰু সংখ্যাটো 30 হল নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাই লোৱা Next question number 2 to চাই লোৱা ইয়াতে দিছে তিনটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা ইয়াতে কি ক'লে ক্ৰমিক যুগ্ম সংখ্যা এতিয়া ক্ৰমিক যুগ্ম সংখ্যা বুলি প্ৰথমতে কি বুজি লোৱা ইয়াতে যদি আমি চাও 2 4 6 8 10 এইবিলাক কি ক্ৰমিক যুগ্ম সংখ্যা তে ইয়াতে যদি আমি মন কৰো ফাৰ্ষ্টতে যদি আমি 2 টো লওঁ 2 পাছৰ সংখ্যাটো উলাওতে আমি 2 লগত কিমান যোগ কৰিছো 2 লগত 2 এটা যোগ কৰি পেলাই আমি 4 টো পাইছো ঠিক তেনেদৰে তাৰ পাছৰ সংখ্যাটো পাবৰ কাৰণে 6 পাবৰ কাৰণে আমি কি কৰিব লাগিব 2 লগত 4 যোগ কৰিলে 6 পাম হল ঠিক তেনেদৰে 8 পাব হলে 2 লগত আমি কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব 6 যোগ কৰিব লাগিব 2 এ 6 8 হল তেনেকে পিছৰটো পাবৰ কাৰণে 2 লগত 8 যোগ কৰিব লাগিব তাৰ মানে আমি কি গম পাইছো যে 2 লগত প্ৰথমতে 2 তাৰপিছত 4 6 8 10 এনেকে যোগ কৰি গলে আমি কি পাও ক্ৰমিক যুগ্ম সংখ্যা বিলাক পাও গতিকে আমি ধৰোতে কি বুলি ধৰিব লাগিব ধৰো সংখ্যা কেইটা যদি প্ৰথমটো x হয় তেনেহলে পাছৰটো কি হ'ব জানানে x + 2 দেখিছা 2 যোগ হৈছে তাৰ পাছৰটো কি হ'ব 4 বুজি পালা x + 4 তিনটা কোৱা কাৰণে আমি তিনটা লিখিলো যদি চাৰিটা কলে হয় তাৰ পাছৰটো লিখিলো x + 6 এনেকে লিখিলো হয় হয়নে এটা চোৱা এটাকে এটো ইজি হৈ গল আৰু হয়নে এটাকে প্ৰশ্ন মতে বা অ্যাকৰ্ডিং টু কোৱেশ্চন কি কৈছে গুটেই কেইটা যোগ কৰিলে তুমি কিমান পোৱা 48 পোৱা
গতিকে গোটেইটা প্লাস কৰি পেলাই 48 লিখি দিয়া হল এটা চোৱা 1 2 3 তিনটা x তাৰ মানে 3x 4 5 6 হল 48 এটা 6 এৰ পৰা 48 টু কি হৈছে 6 টু প্লাস হৈ আছে সমান চিহ্ন ইফালে গলে মাইনাস হৈ যাব গতিকে 3x = 48 - 6 = 42 হল এটা 3 ৰে 42 কেবা যাব x = 3 * 3 12 হল 3 * 4 = 12 বুজি পালানে গতিকে আমাৰ কি হৈ গল এটা সংখ্যা ওলালে 12 সৰি 14 হল এটাকে সংখ্যা কিটা উলিয়াই লওয়া আৰু সংখ্যা কেইটা ফাৰ্ষ্টতে x আছিল গতিকে 14 হল হল নেক্সট আহিলে x + 2 তাৰ মানে 14 + 2 কিমান হল 16 নেক্সট x + 4 তাৰ মানে 14 + 4 18 বুজি পালানে তাৰ মানে 14 16 18 হল এটা সোয়া এটো হৈ গল কি ইয়াৰ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চাই লোৱা ইয়াতে তোমালোকৰ দিছে নেক্সট টু সোয়া 3 নম্বৰ যদি 17500 টকা তিনজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেককে কিমান টকা পালে হল ইজি হয় চাই লোৱা ইয়াতে আমাৰ অনুপাতটো দিয়া হৈ আছে হল গতিকে আমি লিখি লম যে ধৰো তিনিজন মানুহৰ অংক ক্ৰমে হল এটা আমি অনুপাতটো মতে লিখিম ফাৰ্ষ্টতে 1 আছে গতিকে x হ'ব নেক্সট 2 আছে মানে 2x নেক্সট 4 আছে তাৰ মানে 4x হল ইহঁতক কি কৈছে এই মানুহ কিজনক মানে কি কৈছে এই টকাটো ভগালে কিমানকে পাব খুদিছে হল এটাকে এতিয়া প্ৰশ্ন মতে লিখা এটাকে প্ৰশ্ন মতে গোটেইটা প্লাস কৰি দিয়া x + 2x + 4x = এই টকাটো লিখা কিমান টকা 17500 হল কিমান ওলাব চোৱা ইয়াতে 1 বুলি ধৰা 4 2 6 1 7 মানে 7x = 17500 হল x = কিমান হ'ব ইয়াতে 7 টো পূৰণ হৈ আছে গতিকে সমাজনৰ ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব হল তে 7 ৰে ইয়াক হৰণ কৰি দিয়া চোৱা হাতেৰে কিবা যাব 7 * 2 = 14 হল 4 5 6 7 3 35 আৰু 35 ক হাতেৰে কিবা যাব 7 5 * 35 হল বাকি 0 টো এজ ইট ইজ হৈ যাব তাৰ মানে x = পাই গলা বুজি পালানে 2500 টকা হল এটাকে অংক কেইটা হ'ব কি হ'ব চোৱা ফাৰ্স্ট মানুহজনে পাব 2500 টকা সেকেন্ড মানুহজনে কিমান পাব টুৱাইস x তাৰ মানে 2 * 2500 ইজুকালি কিমান হ'ব 0 0 5 * 10 0 কলিব 2 2 4 4 1 5 নেক্সট 4x তাৰ মানে 4 * x x ৰ মান কিমান 2500 টকা পূৰণ কৰি দিয়া 0 0 পাতা 4 5 * 20 0 কলিব 2 4 2 8 9 10 বুজি পালাম তাৰ মানে কি হৈ গল আনসাৰটো 2500 টকা তাৰছত 5000 টকা আৰু আনটো হৈছে 10000 টকা হল বুজি পালা নেক্সট চোৱা নেক্সট তোমালোকৰ দিছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিওৱা এতিয়া চোৱা ইয়াতে আমি প্ৰথমতে কি কৰিম কোৱেশ্চনটোত যি কিটা দিয়া আছে হেকিটা পাতি লম হল কি দিয়া আছে চোৱা পৰিসীমাটো দিয়া হৈ আছে গতিকে আমি লিখি লম পৰিসীমা = 280 মিটাৰ হল আৰু ইয়াতে কৈছে যে আমাৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি হল এতিয়া আমি দিক আৰু প্ৰস্থটো ধৰিব লাগিব দিক আৰু প্ৰস্থ সো দিকটো প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি হল গতিকে দিক হৈ আছে প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি
গতিকে যদি আমি প্ৰস্থটো x বুলি ধৰো হল গতিকে দিশ কি হয় প্ৰস্থৰ দুগুণ গতিকে প্ৰস্থৰ দুগুণ মানে 2 ইনটু প্ৰস্থ হল তাতকে কিমান বেছি 2 মিটাৰ বেছি গতিকে ইয়াতে 2 এটা প্লাস কৰি দিয়া বুজি পালানে বাৰু আকৌ কৈছো চোৱা দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি তো ইয়াতে যেটো প্ৰস্থ হয় আমি প্ৰস্থটো x বুলি ধৰিলো গতিকে তেতিয়া আমাৰ দিশ হৈ যাব কি দুগুণতকৈ 2 মিটাৰ বেছি গতে 2x + 2 বুলি লিখিলো হল একদম ইজি এতিয়া চোৱা ইয়াতে পৰিসীমাটো দিয়া হৈ আছে গতিকে আমি পৰিসীমা ফৰ্মুলা জানো আয়তৰ পৰিসীমা ফৰ্মুলা কি 2 ইনটু দিশ যোগ প্ৰস্থ দিশ যোগ প্ৰস্থ ইকুৱেল টু 280 এটো কি হৈ গল আয়তৰ পৰিসীমা ফৰ্মুলা মানে কি 2 ইনটু দিশ যোগ প্ৰস্থ হল তে ইয়াতে মানবিলাক পুট কৰা দেছোৱা 2 ইনটু twice x কিমান হ'ব 3x + 2 ইকুৱেল টু 280 হল এটা ইয়াতে x ৰ মানবিলাক উলিয়াই দিয়া কিমান হ'ব চোৱা 2 ৰে পূৰণ কৰা 2 ইনটু 3x মানে 6x + 2 ইনটু 2 মানে 4 ইকুৱেল টু 280 হল ইয়াতে 4 টো প্লাস হৈ আছে সমাজনৰ ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হল 6x ইকুৱেল টু 80 ৰ পৰা 4 মাইনাস কৰা কিমান হ'ব 76 হল নেক্সট কিমান হ'ব x equal to 276 divided by 6 হল সৰি এটো কথা কটি কৰিছোৱা কেবা যাব 6 গুণ 12 6 গুণ 18 6 গুণ 24 6 4 গুণ 24 হল 25 27 27 মানে 36 হল হল 36 6 কিবা যাব 6 বাৰ যাব 6 গুণ 36 গতিকে x equal to পালা 46 তাৰ মানে কি প্ৰস্থটো পালা 46 হল গতিকে ইয়াতে লিখিবা এতেকে প্ৰস্থ ইকুৱেল টু 46 মিটাৰ এতেকে d ইকুৱেল টু d আমি কিমান বুলি ধৰিছো 2x + 2 হল এটা x ৰ মান পুট কৰা 2 ইনটু x মানে 46 + 2 হল 6 গুণ 12 2 কলিব 4 গুণ 8 আঠেকে 9 + 2 মানে 94 মিটাৰ হল দিশ পাই গলা 94 মিটাৰ আৰু প্ৰস্থ পাই গলা 46 মিটাৰ ঠিক আছে আজিলৈ ইমানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং